हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত ইংলিছ পেডাগজিৰ ওপৰত এটি ক্লাছ আগবঢ়াইছো। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। এইটো ক্লাছত আমি আলোচনা কৰিম ল্যাঙ্গুৱেজৰ কিছুমান কথা, ফনেমছ, মৰফেম, সিনটেক্স আৰু সিমান্টিক। এই চাৰিটা বিষয়ৰ ওপৰত মানে আজিৰ মূল আলোচনাটো হ'ব। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। তো যি কি নহওক আহক মূল বিষয়বস্তুলৈ আগবাঢ়ি যাম। আমি সৰ্বপ্ৰথমে যিটো টপিকছ লৈছিলোঁ এই চাৰিটাৰ মাজত তাতে পাব ফনেমছ। এই ফনেমছটো সৰ্বপ্ৰথমে লোৱা হৈছে। সেই ফনেমছৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। তো যি কি নহওক ফনেমছটো হ'ল স্মলেষ্ট ইউনিট অফ চাউণ্ড। ফনেমটো আচলতে কি? স্মলেষ্ট ইউনিট অফ চাউণ্ড, শব্দৰ লগত জড়িত। এই কথাটো মনত ৰাখিবলৈ গ'লে কিহৰ লগত জড়িত? চাউণ্ডৰ লগত। তেওঁ মনত ৰাখিব ফোন, ইয়াত ফোন আহিছে, ফোন বুলি এটা শব্দ আহিছে, ইয়াতে চাব ফোন। ফোনৰ দ্বাৰা আপুনি অতি সহজে মনত ৰাখিব পাৰিব, কাৰণ ফোনেৰে আমি কথা শুনো, চাউণ্ড শুনো। তো সেই ক্ষেত্ৰত আপুনি চাউণ্ডটো মনত ৰাখিব যে ফনেম হ'ল চাউণ্ডৰ লগত জড়িত এটা কথা। তো যি কি নহওক এইবাৰ আমি ফনেমছৰ বিষয়ে আলোচনা কৰিম। ফনেমছটো হ'ল স্মলেষ্ট ইউনিট অফ চাউণ্ড, যাৰ উদাহৰণ হিচাপে আমি দিব পাৰোঁ CH, ইয়াত চ, তাৰপিছত আহিল PH ফ আৰু TH দ। তো চ, ফ, দ এইবিলাকক কোৱা হ'ব ফনেমছ। তো কেতিয়াবা এনেকুৱা কুৱেশ্যনো দিয়া হয় যে CH, PH, TH ইয়াৰ মাজৰ পৰা এটা চিন দি দিলে CH, হোৱাট ইজ দিছ, এইটো আচলতে কি? তেন্তে আপোনালোকে উত্তৰটো দিব ফনেমছ। এইটো এটা ফনেমছৰ চিন। তো যি কি নহওক আটাইতকৈ সৰু স্মলেষ্ট ইউনিট অফ চাউণ্ড, শব্দৰ সৰু এটা মানে একক। যদি আমি ডগ লিখিবলৈ যাওঁ, ইয়াতে চাব ডগ লিখিলোঁ DOG। ইয়াত যদি ডিৰ চাউণ্ডটো নাথাকে, ড এই চাউণ্ডটো যদি নাথাকে, তেতিয়াহ'লে OGয়ে কোনো সঠিক মানে উচ্চাৰণ কৰিব নোৱাৰিব। তো যি কি নহওক ফনেমছটো হ'ল এক কথাত ক'বলৈ স্মলেষ্ট ইউনিট অফ চাউণ্ড। এইবাৰ কথা হ'ল ফনেমছৰ সংখ্যা কিমানটা আছে। তো আমি ইয়াতে পাম সৰ্বমুঠ ফনেমছ টোটাল ফনেমছ আছে 44। মনত ৰাখিব টোটাল ফনেমছ হ'ল 44টা। ফনেমছৰ সংখ্যা কিমান? 44। এই 44ক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল ভাৱেল চাউণ্ড, এটা হ'ল ভাৱেল, এটা হ'ল ভাৱেল চাউণ্ড আৰু এটা হ'ল কনচনেণ্ট চাউণ্ড। মনত ৰাখিব ভাৱেল চাউণ্ড আৰু কনচনেণ্ট চাউণ্ড। ভাৱেল চাউণ্ড হ'ল 20 অৰ্থাৎ 20টা, ভাৱেল চাউণ্ড 20 আৰু কনচনেণ্ট চাউণ্ড হ'ল 24। তো মনত ৰাখিব ভাৱেল চাউণ্ড হ'ল 20 আৰু কনচনেণ্ট চাউণ্ড হ'ল 24 অৰ্থাৎ 44, সৰ্বমুঠ 44। তো যি কি নহওক আমি ইংৰাজীত ভাৱেলৰ সংখ্যা জানো কিমানটা? 5টা। A-E-I-O-U। এই 5টা ভাৱেলৰ দ্বাৰা চাউণ্ড ওলায় কেইটা? 20 অৰ্থাৎ 20টা চাউণ্ড ওলায়। এই ফনেমছ হ'ল 20টা এই ভাৱেলৰ ক্ষেত্ৰত, আৰু কনচনেণ্টৰ ক্ষেত্ৰত হ'ল 24টা। তো নিশ্চয় ফনেমছৰ বিষয়ে জানিলে আপোনালোকে। এইবাৰ আমি নেক্সট দ্বিতীয়টো টপিকছ আছে, যিটো আছে মৰফেম। মৰফেমৰ বিষয়ে আলোচনা কৰিম। এবাৰ আমি আলোচনা কৰিম মৰফেমৰ বিষয়ে, যিটো দ্বিতীয় নম্বৰটো আমাৰ লেংগুৱেজৰ ক্ষেত্ৰত দ্বিতীয় নম্বৰ পজিশ্যন। এইটো কোৱা হয় স্মলেষ্ট মিনিংফুল ইউনিট অফ লেংগুৱেজ। ইয়াতে এটা কথা আহিছে মিনিংফুল, মনত ৰাখিব মিনিংফুল। স্মলেষ্ট মিনিংফুল কম্বাইনেশ্যন অফ চাউণ্ড, চাউণ্ডৰ কম্বাইনেশ্যন হ'ব লাগিব, মিনিংফুল হ'ব লাগিব। মুঠৰ ওপৰত আপুনি মনত ৰখাৰ এটা সঠিক আৰু শ্বৰ্ট ট্ৰিক মনত ৰাখিব। মৰফেম এইটো ষ্টাৰ্ট হৈছে এমেৰে। এই এমৰ দ্বাৰাই মিনিং আহি যায়, এমৰ দ্বাৰাই আপুনি মনত ৰাখিব পাৰে মিনিং। তো মনত ৰাখিব মৰফেমটো আচলতে মিনিঙৰ লগত জড়িত, যিটো হ'ল স্মলেষ্ট মিনিংফুল ইউনিট ইন লেংগুৱেজ। লেংগুৱেজৰ ক্ষেত্ৰত স্মলেষ্ট আটাইতকৈ সৰু এটা অৰ্থপূৰ্ণ ইউনিট হ'ব লাগিব, তেতিয়াহ'লে তাকে আমি মৰফেম বুলি ক'ম। তো যি কি নহওক এই মৰফেমৰ ক্ষেত্ৰত আমি মৰফেম ব্যৱহাৰ কৰিম কেনেকৈ? আমি ছাপ'জ এটা শব্দ ইয়াত লিখিলোঁ ইউজফুল চাব।
এই ইউজফুলৰ এটা সঠিক অৰ্থ আছে ইয়াৰ লগত যদি আমি আন শব্দটো লিখি দিওঁ আনইউজফুল তেনেহ'লে এই সৰুকৈ এটা শব্দ আমি ইয়াৰ লগত সংযোগ কৰিলে এইটো আচলতে শব্দ নহয় এইটোক মৰফেম বুলি কোৱা হ'ব আন এই আনটোৱে কিন্তু শব্দটোৰ অৰ্থখিনি পৰিৱৰ্তন কৰি দিলে ইউজফুলৰ অৰ্থ যিটো আছিল সেইটো সলনি কৰি আনটোৱে বেলেগ এটা ৰূপ ধাৰণ কৰোৱাই দিলে তো এই ক্ষেত্ৰত এই আনটোৱে হ'ব মৰফেম তো এইবাৰ শব্দ আৰু মানে মৰফেমৰ মাজত অৰ্থাৎ ৱাৰ্ড এণ্ড মৰফেম এই দুটাৰ মাজত পাৰ্থক্য আচলতে কি এই শব্দ অৰ্থাৎ ৱাৰ্ড যিটো আছে ৱাৰ্ড এইটো এটা ৱাৰ্ড আমি ইয়াত ধৰিলোঁ ইউজফুল ইয়াৰ এটা প্ৰপাৰ অৰ্থ আছে ঠিক আছে ৱাৰ্ডৰ প্ৰপাৰ এটা অৰ্থ থাকে মিনিং থাকে প্ৰপাৰ কিন্তু মৰফেম যিটো আছে সেইটোৰ প্ৰপাৰ মিনিং নাথাকিবও পাৰে কিন্তু এইটো কম্বাইনেশ্যন হৈ বেলেগ এটা অৰ্থ প্ৰকাশ কৰি দিয়ে তো যিকি নহওক মৰফেম হ'ল আটাইতকৈ সৰু মিনিংফুল ইউনিট এবাৰ আহিল সিনটেক্স আচলতে কাক কোৱা হয় দ্য চিষ্টেম অফ ৰুলছ ফৰ দ্য ষ্ট্ৰাকচাৰ অফ এ সেন্টেন্স ইজ এ লেংগুৱেজ এটা লেংগুৱেজৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰৰ কথা আহিছে কিহৰ ষ্ট্ৰাকচাৰ যিটো হ'ল সেন্টেন্স অৰ্থাৎ সেন্টেন্সৰ এটা গঠন প্ৰণালী অৰ্থাৎ এক কথাত আমি ইয়াত অসমীয়াত ক'বলৈ গ'লে বাক্য বিন্যাস বুলি ক'ম ইয়াক কি ক'ম বাক্য বিন্যাস বুলি কোৱা হয় এই সিনটেক্স ইয়াত ষ্টাৰ্ট হৈছে কিহেৰে এছেৰে এছৰ পৰা আহিছে সেন্টেন্স মনত ৰাখিব এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে ফনেমছ ফোনৰ লগত আছিল শব্দ চাউণ্ড আছিল সেইটো তাৰপিছত হ'ল মৰফেম এমেৰে ষ্টাৰ্ট হৈছিল মিনিং আৰু সিনটেক্স এছেৰে ষ্টাৰ্ট হৈছে এইটো সেন্টেন্সৰ লগত জড়িত সেন্টেন্সৰ আচলতে গঠন প্ৰণালী কি হ'ব সেই বিষয়ৰ লগত জড়িত হৈ থাকে এই সিনটেক্স বিষয়টো তো যি কি নহওক একচুৱেলি ক'বলৈ গ'লে আমি যে সেন্টেন্সৰ ইয়াতে চাব কোৱা হৈছে যে গ্ৰামেটিকেলি শুদ্ধ হয়নে নহয় যদি গ্ৰামেটিকেলি শুদ্ধ হয় গ্ৰামেটিকেলি আমি চেক কৰি গ্ৰামেটিকেলি চাব লাগিব গ্ৰামেটিকেলি যদি চাওঁ যে এইটো কাৰেক্ট আছে তেনেহ'লে আমি তাকেই ক'ম যে সিনটেক্স হয় বুলি ক'ব পাৰি তো গ্ৰামেটিকেলি যদি কাৰেক্ট হয় তেতিয়াহ'লে তাক আমি সিনটেক্স বুলি ক'ম আৰু গ্ৰামেটিকেলি কাৰেক্ট নহ'লে আমি সিনটেক্স বুলি নক'ম তো এইটোৱে আছিল মূলত সিনটেক্সৰ ধাৰণা মুঠৰ ওপৰত এটা বাক্যত যদি আমি চাওঁ এটা বাক্যত আমি লক্ষ্য কৰিলে কি লক্ষ্য কৰিম আচলতে সম্পূৰ্ণ পূৰ্ণ বাক্য এটা হ'বলৈ গ'লে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এই ষ্ট্ৰাকচাৰটো থাকিব লাগিব তো বাক্য এটা এই ষ্ট্ৰাকচাৰত আছে নে নাই সেই কথাটো লক্ষ্য কৰাটোৰ অৰ্থই হ'ল সিনটেক্স তো সিনটেক্সৰ বিষয়ে আমি আলোচনা কৰিলোঁ এইখিনি আমাৰ এইবাৰৰ বিষয়বস্তু আহিল সিমান্টিকটো 4th নম্বৰ টপিক যিটো আছিল সেই সিমান্টিক দ্য ষ্টাডি অফ দ্য মিনিং অফ ৱাৰ্ডছ এণ্ড ফ্ৰেজেছ ৱাৰ্ডছ আৰু ফ্ৰেজৰ সঠিক মিনিং আচলতে বুজাবলৈ আমি এই সিমান্টিকটো বুজাওঁ অৰ্থাৎ সিমান্টিকে কি সূচায় সিমান্টিকে সূচায় যে শব্দ আৰু ফ্ৰেজৰ মিনিঙক আচলতে সিমান্টিক বুলি কোৱা হয় শব্দ ইয়াৰ কি আছে ৱাৰ্ডৰ মিনিং নাইবা ফ্ৰেজৰ মিনিং এইখিনিকে আচলতে সিমান্টিক বুলি কোৱা হয় তো এই সিমান্টিকৰ ক্ষেত্ৰত আমি যদি এটা উদাহৰণ লওঁ ইয়াত যে উদাহৰণটো আমি এনেকৈ ল'লোঁ যে এক্সাম্পল হিচাপে লোৱা হৈছে দ্য মেন হেজ এক্সপায়াৰ্ড ইয়াতে ভালকৈ লক্ষ্য কৰিব কথাখিনি যে দ্য মেন হেজ এক্সপায়াৰ্ড মানুহজন কি হৈছে মৃত্যু হৈছে আচলতে এই কথাটো চিন্তা কৰিবলৈ যদি যায় আপুনি ইয়াতে মানুহ কোনোদিন এক্সপায়াৰ্ড হয় নেকি এক্সপায়াৰ্ড হ'বলৈ গ'লে মেডিচিন বা কোনো বেলেগ সামগ্ৰী যেটো হেতু এক্সপায়াৰ্ড হ'ব পাৰিব তো এক্সপায়াৰ্ডৰ সলনি আমি ইয়াত ডাইড বা পাছ এৱে এনেকৈ ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন তো যিকি নহওক ইয়াতো যদি আমি লক্ষ্য কৰোঁ দেখা পাম দ্য মেন ছাবজেক্ট আছে ভাৰ্ব আছে আকৌ অবজেক্টো আছে তেনেহ'লে এই কেটাগৰীত আমি ইয়াক কি ক'ম এটা সম্পূৰ্ণ সেন্টেন্স তেনেহ'লে সিমান্টিকৰ ক্ষেত্ৰত আমি এইটো ধৰিব পাৰিম তো সম্পূৰ্ণ বাক্য এটা হ'ব কিন্তু
এই বাক্যটোত আচলতে হ'ব লাগিছিল কি হ'ব লাগিছিল ডেড বা পাছ এৱে, কিন্তু এইটো নহ'ল, তাৰ ঠাইত বহিছে এক্সপায়াৰ্ড। তেনেহ'লে এই বস্তুটো লক্ষ্য কৰিব কোনে? চিমান্টিকে। চিমান্টিকৰ ক্ষেত্ৰত আচলতে এই যে এক্সপায়াৰ্ড শব্দটো এইটো সঠিকভাৱে ব্যৱহাৰ হৈছে নে নাই এই কথাখিনি লক্ষ্য কৰিব এই চিমান্টিকৰ জৰিয়তে। তো বন্ধুসকল যি কি নহওক, আমি এতিয়া আপোনালোকৰ মাজলৈ এই যিখিনি কথা আলোচনা কৰিলোঁ সেইখিনি আৰু অলপ স্পষ্ট হোৱাৰ বাবে দুই এটামান কুৱেশ্যনৰ আলোচনা কৰিম। তো আহক, ইয়াতে চাব নাম্বাৰ 1ত দিয়া হৈছে এ ৱাৰ্ড গেটছ ইটছ মিনিং। এটা শব্দ, যি শব্দই তাৰ অৰ্থটো ক'ৰ পৰা পায়? নাম্বাৰ 1ত দিয়া হৈছে ফ্ৰম ডিকশ্যনাৰী, ডিকশ্যনাৰীৰ পৰা পায়। স্পেলিঙৰ পৰা পায়। ফ্ৰম ইটছ অৰিজিন, অৰিজিনৰ পৰা পায়। ইন ৰিলেশ্যন টু ইটছ কনটেক্সট। তো ইয়াতে গুৰুত্বপূৰ্ণ কথাটো আহি গ'ল, বা আটাইতকৈ ইম্পৰ্টেণ্ট টপিক্সটো হ'ল নাম্বাৰ ডি, এইটো হ'ব শুদ্ধ উত্তৰ। কাৰণ ইয়াত কোৱা হৈছে ৰিলেশ্যন টু ইটছ কনটেক্সট, ৰিলেশ্যনৰ লগত মানে শব্দটোৰ আচলতে মিনিং পায়। আমি জানো বিভিন্ন ক্ষেত্ৰত এটা শব্দই, ছেম এটা শব্দই বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে ব্যৱহাৰ হ'ব পাৰে। তো যি কি নহওক, আমি যদি এটা কথাই সুখৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিম, আকৌ দুখৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিম, শব্দটো একেই কিন্তু তাৰ মিনিংটো বেলেগ হৈ যাব। তো এনেকৈ আচলতে এটা ৱাৰ্ডে তাৰ মিনিংটো ক'ৰ পৰা পায়? ৰিলেশ্যন ইটছ কনটেক্সট, এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনলৈ যাম আমি। নেক্সট কুৱেশ্যনত কোৱা হৈছে ইয়াত এ ফনেম ইজ, ফনেম ইজ, ফনেমটো আচলতে কি? আমি ইয়াৰ আগতে আলোচনা কৰিছিলোঁ যে ফনেমটো আচলতে কি। ইয়াতে চাব এ ডিফথং, ডিফথং মানে ডাবল চাউণ্ড, এইটোতো নহ'ব। এ ভয়েল চাউণ্ড, ভয়েল চাউণ্ডটো নহ'ব। ভয়েল চাউণ্ডটো ফনেমৰে এটা পাৰ্ট। তো এ ছিংগল ইউনিট অফ চাউণ্ড, এইটো হ'ব শুদ্ধ উত্তৰ। এ ছিংগল ইউনিট অফ চাউণ্ড, এ ছিংগল অফ ইউনিট অফ ৱাৰ্ড, এইটো হ'ব মানে এইটোও নহয়। তো শুদ্ধ উত্তৰটো হ'ব এ ছিংগল ইউনিট অফ চাউণ্ড। তো যি কি নহওক, আমি নেক্সট আন এটা কুৱেশ্যনলৈ আগবাঢ়ি যাম এতিয়া। ইয়াতে চাব দ্য চেণ্টেন্স, ইয়াতে এটা চেণ্টেন্স দিয়া হৈছে ৰাম ড্ৰাইভছ এ বাইচাইকেল। ৰাম ড্ৰাইভছ এ বাইচাইকেল, ইয়াত চাব ছাবজেক্ট আছে, ভাৰ্ব আছে, অবজেক্টটো আছে। ফুল্লি এইটো এটা চেণ্টেন্স হৈ আছে। ফুল্লি এইটো কি হৈছে? ফুল্লি এটা চেণ্টেন্স হৈছে। তো যি কি নহওক, এইবাৰ কথা হ'ল যে এই চেণ্টেন্সটোত আচলতে কি কৰা হৈছে, চেণ্টেন্সটোত আচলতে কি হৈছে সেই কথাটো যদি আমি লক্ষ্য কৰিব বিচাৰোঁ, ইয়াতে চাব অপশ্যনখিনি দিয়া হৈছে যে ৰাম ড্ৰাইভছ এ চাইকেল বাইচাইকেল ইজ, আচলতে এই চেণ্টেন্সটোৰ জৰিয়তে কি কৰা হৈছে? ইয়াতে চাব নাম্বাৰ 1ত কাৰেক্ট চিনটেক্টিয়েল বাট চিমান্টিকেলি ইনকাৰেক্ট। ইয়াতে চাব এইটো ইনকাৰেক্ট হ'ব, আচলতে মানে মিষ্টেক হৈ গৈছে। তো চাব ইয়াতে চিনটেক্টিকেলি মানে চিনটেক্সৰ পৰা আহিছে, আৰু চিমান্টিকেলি, চিনটেক্টিকেলি কাৰেক্ট আছে কিন্তু চিমান্টিকেলি ইনকাৰেক্ট। ইয়াতে কোৱা হৈছে কাৰেক্ট চিমেণ্টিকেলি বাট চিনটেক্টিকেলি ইনকাৰেক্ট, এইটো নহ'ব। চিমেণ্টিকেলি এজ ৱেল এজ, এইটো নহ'ব, আৰু ডি নম্বৰটো নহ'ব। শুদ্ধ হ'ব অপশ্যন নম্বৰ এ। এইবাৰ ভালদৰে চিন্তা কৰিব কথাটোত। কাৰেক্ট চিনটেক্টিকেলি, চিনটেক্টিকেলি কাৰেক্ট হৈছে কাৰণ ইয়াত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট তিনিওটা বস্তুৱেই আছে। মানে এটা বাক্য গঠন হ'বলৈ যিটো ষ্ট্ৰাকচাৰ লাগে, চিনটেক্সে কি ষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিয়ে, সেই ষ্ট্ৰাকচাৰটো ঠিকেই আছে এইটো চেণ্টেন্সত। কিন্তু কথা হ'ল ড্ৰাইভছ শব্দটোৱে কি বুজায়? ড্ৰাইভছৰ দ্বাৰা আমি কি বুজিম? ড্ৰাইভছ মানে চাৰিচকীয়া বাহন, যিটোৰ ভিতৰত এজন ব্যক্তিয়ে বহি চলাই লৈ যায়, তাকে আমি ড্ৰাইভ বুলি ক'ম। কিন্তু বাইচাইকেল দুচকীয়া এটা বাহন, এইটোৰ ক্ষেত্ৰত কিন্তু আমি ৰাইড বুলি লিখিব পাৰিম। ইয়াত আমি লিখিব পাৰিব ৰাইডিং বা ৰাইড, ঠিক আছে। কিন্তু এইটোৰ ক্ষেত্ৰততো আমি ড্ৰাইভ বুলিব নোৱাৰি। সেই ফালৰ পৰা মানে চিমান্টিকেলি এইটো ইনকাৰেক্ট হৈছে। যিটো শব্দ আচলতে হ'ব লাগিছিলে সেইটো হোৱা নাই, তাৰ পৰিৱৰ্তে বেলেগ এটা শব্দ আহি গৈছে। তো যি কি নহওক, অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ। তো বন্ধুসকল, যি কি নহওক, আজি আমি যিখিনি কথা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ সেই কথাখিনি নিশ্চয় আপোনালোকে
গম পালে। তো এইখিনি আজিৰ ভিডিঅ'টোত এইখিনি কথাই আপোনালোকৰ মাজলৈ মূলত আগবঢ়ালোঁ। মৰফেম ফনেম মৰফেম চিনটেক্স চিমেণ্টিক্স। যদি ভাল পায় নিশ্চয় এটি লাইক কৰি দিব। শেষত সুস্থ থাকক, সবল থাকক, সদায় এডুকেটৰ প্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ। জয় হিন্দ।